নমস্কাৰ সমূহ ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আমি য'ত বৰ্তমান আছোঁ এয়া কোনো বেলেগ ঠাই নহয়, এয়া হৈছে নগাঁও মৰিকলঙৰ দৃশ্য। কেইদিনমান আগলৈকে ইয়াৰ দৃশ্য কিছু পৃথক আছে আৰু চাওঁতে চাওঁতে সলনি হ'ল এই মৰিকলঙৰ পাৰ্ক, য'ত সুন্দৰকৈ আমি নিৰ্মাণ কৰিছোঁ শিশুসকলৰ কাৰণে খেলৰ কাৰণে সামগ্ৰী ৰখা হৈছে, য়োগাৰ কাৰণে ইয়াত কিছু ঠাই ৰখা হৈছে আৰু লগতে মুকলি মঞ্চৰ পৰা আৰম্ভ কৰি ইয়াত বিভিন্ন ধৰণৰ ইয়াত আমি উপাদানসমূহ দিছোঁ যাতে ইয়াত সকলো ৰাইজ আহি কিছু সময় ইয়াত সুন্দৰকৈ অতিবাহিত কৰিব পাৰে। ৱাকিং জ'ন ৰখা হৈছে, সুন্দৰকৈ যাতে খোজকাঢ়িব পাৰে আৰু আমাৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি মই দেখুৱাই যাম আপোনালোকক। কেইবাগৰাকী বিশিষ্ট ব্যক্তি যিসকল ব্যক্তিয়ে নগাঁৱত সাহিত্য সংস্কৃতি ক্ৰীড়া বিভিন্ন ক্ষেত্ৰত গৌৰৱান্বিত কৰিছিলে। অসম গৌৰৱ সেইগৰাকী ব্যক্তি যাৰ জন্ম নগাঁও, সেইকাৰণত আমি সুন্দৰকৈ তেওঁলোকৰ কিছু প্ৰতিচ্ছবি লগত তেওঁলোকৰ যিখিনি কৰ্মজীৱনৰ বিষয়েও কিছু আমি লিপিবদ্ধ ইয়াত কৰিছোঁ, যাতে উঠি অহা প্ৰজন্মই ইয়ালৈ যদি আহিলে সুন্দৰকৈ ফুৰিব, ইয়াত তেওঁলোকে কিছু অৱসৰ বিনোদন কৰিব। ইয়াত আমি যিখন মৰিকলঙৰ যিখন বিল তাত আমি নাৱৰ বিহাৰ ব্যৱস্থা কৰিছোঁ আৰু ইয়াত চিলড্ৰেন পাৰ্কৰ পৰা আৰম্ভ কৰি সকলোবিলাক দিয়াৰ পিছত যাতে আমাৰ 30গৰাকী বিশিষ্ট ব্যক্তি তেওঁলোকৰ যিখিনি অৱদানসমূহৰ বিষয়ে জানিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। গতিকে ইয়াৰ যিটো পৰিৱেশ, ইয়াৰ যিটো প্ৰাকৃতিক যিটো দৃশ্য, আচলতে আমি যিখিনি কাম কৰিছোঁ নগাঁৱৰ যিখিনি প্ৰাকৃতিক সম্পদখিনিক লৈ কৰিছোঁ, য'ত কলঙেই হওক বা মৰিকলঙেই হওক, কলঙৰ দুই পাক সুন্দৰকৈ আমি সৌন্দৰ্যবৰ্ধন কৰি তাত আমি কলংখন খান্দি তাৰ কিছু এটা আমি আগৰ আমাৰ কলঙৰ যিখিনি সৌন্দৰ্যতা দিয়াৰ কাৰণে প্ৰচেষ্টা হাতত লৈছিলোঁ আৰু একেধৰণে আজি মৰিকলঙৰ এটা সুন্দৰ ব্যৱস্থা। মই আশা কৰিছোঁ যে এই যিমানখিনি কাম কৰিছোঁ নেহেৰুবালিয়ে হওক, কলঙেই হওক, মৰিকলঙেই হওক, আজি ভূপেনহাজৰিকা কলাক্ষেত্ৰই হওক বা আমাৰ শ্ৰী শ্ৰী শংকৰদেৱ যি আৱিৰ্ভাৱ ক্ষেত্ৰই হওক, সেই প্ৰতিটো বস্তুৱে যাতে নগাঁৱত আমাৰ এটা যাতে পৰ্যটকৰ ক্ষেত্ৰ হিচাপে গঢ়লৈ উঠে তাৰ কাৰণে ইতিমধ্যে পৰিকল্পনা কৰা হৈছিল আৰু তাৰ পৰাই সমাপ্তি। এই যিখন মৰিকলং যিখন সুন্দৰ যিটো বিল, ইয়াৰ সম্পূৰ্ণ প্ৰায় কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু এই সুন্দৰ প্ৰকল্পটো অহা মাহত নহ'লে এই মাহৰ শেষৰ ফালে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰৱৰ্তন কৰিব আৰু ৰাইজৰ কাৰণে মুকলি কৰি দিব আৰু ইয়াৰ যিটো সৌন্দৰ্য সকলোৱে একেলগে আহি উপভোগ কৰিম।